কৃষক বন্ধুসকল, প্ৰথমে নমস্কাৰ জনাইছোঁ। মই আছোঁ আপোনাৰ বৰবান্ধা 1 নম্বৰ বৰবান্ধা ব্ৰহ্মপুত্ৰ পাৰতে। আৰু ব্ৰহ্মপুত্ৰ নদীৰ যিটো বৰ্তমান পৰিস্থিতি মই আপোনালোকক দেখুৱাই আছোঁ। আৰু ইতিমধ্যে হৈ যোৱা আপোনাৰ বাননী পানীয়ে আপোনাৰ বহুত ক্ষতিগ্ৰস্ত কৰিছে। কৃষকসকলক হাজাৰ হাজাৰ কৃষিভূমি নষ্ট কৰিছে। আৰু এইবিলাক ঘৰবাৰীত আপোনাৰ বাননী পানী উঠিছিল। আৰু এতিয়া পানী কমিছে যদিও আপোনাৰ বানত ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলৰ দুৰ্দশা কমা নাই। বহুত হাজাৰ হাজাৰ বিঘা মাটি আপোনাৰ ক্ষতিগ্ৰস্ত হৈছে। আপোনাৰ যিবিলাক পটল খেতি আছিল, কল খেতি আছিল, আপোনাৰ বিভিন্ন শাক পাচলিৰ খেতি আছিল, সেইবিলাক আপোনাৰ নষ্ট হৈছে। আৰু মই ব্ৰহ্মপুত্ৰ নদীৰ যিটো বৰ্তমান সামগ্ৰিক পৰিৱেশটো মই দেখুৱাই আছোঁ। হয়, নিশ্চয় আপোনালোকে চাই আছে বৰ্তমান ব্ৰহ্মপুত্ৰ নদীখন মই দেখুৱাই আছোঁ। মই ব্ৰহ্মপুত্ৰ নদীৰ কাষতে আছোঁ। আৰু ব্ৰহ্মপুত্ৰ নদীৰ কেইদিনমান আগতে যি পানী উপঙিছিল আৰু বানপানী হৈছিল, তাৰ বানপানীৰ যিবিলাক আপোনাৰ পৰিয়াল আছে, বানপানী ব্ৰহ্মপুত্ৰৰ কাষতে থকা যিবিলাক ঘৰ আছে, গাঁও আছে, এইবিলাকত পানী সোমাইছিল। আৰু পানী বৰ্তমান কমিছে যদিও বানাগ্ৰস্তৰ দুশ্চিন্তা কিন্তু কমা নাই। এই বানত বহুতো মানুহৰ ক্ষতি হৈছে আৰু বহুত মানুহৰ আপোনাৰ ঘৰ বাৰীত পানী উঠিছে। আৰু আপোনাৰ যিবিলাক খেতি বাতি আছিল সম্পূৰ্ণকৈ নষ্ট হৈছে। আৰু এইবিলাক চৰকাৰে যাতে আপোনাৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা লয়। আৰু বানাক্ৰান্তসকলৰ দুৰ্দশা, মই বানপীড়িত অঞ্চলত আছোঁ আৰু এই বানাক্ৰান্তৰ কাষতে আছোঁ, চাইছে আপোনালোকে নিশ্চয়।